এতিয়া আমি চাবলৈ যত্ন কৰিম নিজক দেখি নে নেদেখি। সকলোৱে একদম শান্তভাৱে, মোৰ এনেকুৱা লাগিব আমি ইয়াত কোনো উপস্থিত নাই, আৰু মই কৈ যাওঁতে মই যেতিয়া কিছুমান কথা কৈ যাম তোমালোকে কোনেও য়েছ মোক একো ৰিপ্লাই দিব নালাগে, জাষ্ট শুনি থাকিলেই হ'ল। তেতিয়াহ'লে তোমালোকে চকু জপোৱা আৰু নিজক চাবৰ কাৰণে কি কৰিবা, প্ৰয়াস কৰিবা। চবেই কৰি চোৱা, কামটো কৰি হয়তো বেয়াও লাগিব পাৰে এতিয়া তোমালোকে ক'ৰবাত চাই কৰি ভাল নালাগিলে কিন্তু আপুনি কামটো কৰি আছে কৈ দিবা, একদম পূৰা ফ্ৰেংকলি ক'বা কিন্তু এতিয়া আমি মাত্ৰ 15 মিনিট সময় আমি এই জাৰ্ণিটো কৰিম। জাৰ্ণিটোৰ নাম ৰাখিছোঁ আমি কৃতজ্ঞতাৰ জাৰ্ণি। গতিকে এই 15 মিনিটটো মই মোৰ জীৱনত প্ৰথমবাৰৰ কাৰণে বা এবাৰ মই কৰি চাওঁ, যদি ভাল লাগে মই ভৱিষ্যতে কৰিম। চকু মুদা, মই মাত্ৰ কৈ যাম, শুনি যাম। ঠিক আছে, ষ্টাৰ্ট। তলা পানী নিজক চাব নোৱাৰি, সদায় শীতল ৰৈ থকা বা সুশৃংখল মন এটাতহে, শান্ত মন এটাতহে নিজক চাব পাৰি। অনুভৱ কৰা যে তোমাৰ হাতত কি কৰিছোঁ, মই এটা সৰু টোপোলা দিছোঁ। টোপোলাটোৰ ওজন হয়তো 2 কেজি, 3 কেজি বা 4 কেজি সিমান ওজনৰ হ'ব পাৰে। তুমি হাত পাতি লৈ আছা, সেই কথাটো অনুভৱ কৰা। তুমি লৈ আছা, তোমাক কোৱা হৈছে যে তুমি যিমান দিন পাৰা সিমান দিন লোৱা। তুমি লৈ আছা, এসপ্তাহ লোৱাৰ পিছত তোমাৰ সোঁ হাতখন বিষাবলৈ আৰম্ভ কৰিছে। সোঁ হাতখন তোমাৰ ছিগি পৰিব যেন লাগিছে, আৰু তুমি কি কৰিছা যে অৱশেষত বাওঁ হাতখনলৈ যিমান পৰা জোৰ কৰি পেলাই ধৰি আছা যদিও তুমি পৰা নাই। তুমি 10 দিনৰ দিনা বা 15 দিনৰ দিনা তুমি কি কৰিলা, টোপোলাটো হাতৰ পৰা পেলাই দিছা। আৰু কোনোৱে হয়তো কি কৰিছা, এমাহ, 20 দিন, 2 মাহ, যিয়ে যিমান পৰা অৱশেষত আমি দেখিলোঁ যে 3 মাহৰ ভিতৰত বা 4 মাহৰ ভিতৰত সকলোৱে তোমাক যিটো মই ওজন দিছিলোঁ বা টোপোলা এটা দিছিলোঁ, সেই টোপোলাটো তুমি কি কৰিলা যে লৈ থাকিব নোৱাৰিলা। তোমাৰ হাত, ভৰি, পিঠি মানে বিষাই কিবা অৱস্থা নাইকিয়া হৈছে, আৰু তুমি অৱশেষত কি কৰিছা, তুমি টোপোলাটো পেলাই দিছা। এতিয়া তুমি তোমাৰ পদূলিৰ নঙলা খুলি গেট খুলি ঘৰলৈ সোমাই যোৱা। দুৱাৰখন খুলি তুমি চোৱা যে তোমাৰ মা ৰৈ আছে। মই ভাবিছোঁ নিশ্চয় তুমি প্ৰথম মাক দেখিছা চাগে। এতিয়া মালৈ তুমি মনত পেলোৱা যে পৃথিৱী দেখাৰ আগত যেতিয়া তুমি মাৰ গৰ্ভত আছিলা, এই যিটো টোপোলা মাত্ৰ 2 কেজি বা 1.5 কেজি, 3 কেজি তোমাক দিয়া হৈছিল, যিটো টোপোলা তুমি 2 মাহ 3 মাহৰ ভিতৰত পেলাই দিছিলা, সেই কামটো মায়ে কি কৰিছিল, তোমাক 8 মাহ, 9 মাহ, 10 মাহ দিন ধৰি তেওঁ সেই যন্ত্ৰণাটো সহ্য কৰিছিল। তোমাক এই ধুনীয়া পৃথিৱীখন দেখুৱাবৰ কাৰণে। যিখন পৃথিৱী তুমি দেখিছা, সেই পৃথিৱীখনলৈ তুমি ইমান সহজতে অহা নাই। সেই পৃথিৱীখনলৈ অহাৰ আগত বৃহৎ এটা যন্ত্ৰণা পাৰ হৈ গৈছে, যিটো যন্ত্ৰণাৰ যোগেদিহে তুমি এইখন পৃথিৱীলৈ আহিবলৈ সক্ষম হৈছা। তুমি মনত পেলোৱা, তোমাৰ দেউতাৰ ছবিখন মুখত মনত পেলাবলৈ যত্ন কৰা। তুমি ইমান সৰু আছিলা যে তুমি নিজক কেতিয়াও চম্ভালিব জনা নাছিলা। তুমি একেবাৰে অকণমানি, তোমাৰ অকণমানি যে চকু তুমি মেলিছিলা, পৃথিৱীলৈ আহিছা, হাঁহিছা। তাৰপিছত তুমি লাহে লাহে ডাঙৰ হৈছা। দেউতাই তোমাক পৃথিৱীৰ প্ৰথম খোজটো যেতিয়া দিবৰ কাৰণে সহায় কৰি দিছে, তুমি সেই সময়খিনি মনত পেলাবলৈ যত্ন কৰা। এতিয়া পৃথিৱীখনত তুমি যে এতিয়া দৌৰি আছা, খোজকাঢ়ি ফুৰিছা, লৰি ফুৰিছা, তুমি কিন্তু বগুৱাই বাই ফুৰিছিলা। তুমি পৃথিৱীখনত কোনোমতে থৰ হৈছা, আৰু সেই থৰটো হওঁতে হয়তো দেউতা, মা, মামা, আইতা, ককা কোনোবাই তোমাক সহায় কৰি দিছে। তুমি ইমান সৰু আছিলা যে তোমাৰ ঠাণ্ডা লাগিলেও তুমি কান্দিছিলা, তুমি কাপোৰখন ল'বলৈ নাজানিছিলা। মায়ে কি কৰিছিল বা দেউতাই কি কৰিছিল, তোমাক কাপোৰখন দি তোমাক কি কৰিছিল, দিছিল। এই ঠাণ্ডাৰ পৰা বচাইছিল, এই গৰমত মহৰ পৰা বচাইছিল, বিচি আছিল। ইমান ভাল লগাৰে তেওঁ তোমাক মৰম কৰি দিছিল, খুৱাই দিবলৈ যত্ন কৰিছিল।
আৰু তুমি ইফালৰ পৰা সিফালে দৌৰি ফুৰিছিলা মায়ে বাতিটো লৈ প্লেটখন লৈ পেলাই তোমাৰ পিছে পিছে দৌৰি ফুৰিছিল খোৱাবৰ বাবে আৰু তুমি পুতলা এটা নাপায় বেলুন এটা নাপায় তুমি খেপ পাতা কান্দা চিঙৰা মায়ে কি কৰে তোমাৰ কাৰণে গাবলৈ আৰম্ভ কৰে মোৰ সোণৰ ফুলে নাকান্দিবি তই ধুনীয়া পুতলা এটি আনি দিম তোক মই মোৰ চকুৰে মনি বুকুৰে তই ধন তই নাখালেনো বলে জানো নাকান্দে মোৰ মন মোৰ সোণৰ ফুলে নাকান্দিবি তই ধুনীয়া পুতলা এটি আনি দিম তোক মই মোৰ চকুৰে মনি বুকুৰে তই ধন তই নাখালেনো বলে জানো নাকান্দে মোৰ মন তুমি নোখোৱা দৌৰি ফুৰা মায়ে তোমাক দৌৰি দৌৰি পিছে পিছে তোমাক অকণমান খুৱাই তুমি ভালে থাকিব লাগিব তুমি ডাঙৰ হ'ব লাগিব তুমি পৃথিৱীখনত সুখেৰে জীয়াই থাকিব লাগিব মাৰ একমাত্ৰ সপোন সেইটোৱেই তোমাৰ যেতিয়া জ্বৰ উঠে মনত পেলোৱাচোন মায়ে ৰাতিটো নোহোৱে তোমাক কাপোৰ এখন তিয়াই হয়তো কপালত দি থাকে ৰাতি ৰাতিটো জ্বৰ চাই থাকে তোমাৰ জ্বৰ বাঢ়িছে নেকি হা তুমি উশাহত কষ্ট পাইছা নেকি তুমি খোৱাত কষ্ট পাইছা নেকি তিল তিলকৈ কি কৰে মায়ে তোমাক সেই তুমি যেতিয়া লৰিব নোৱাৰিছিলা তুমি খোজকাঢ়িব নোৱাৰিছিলা তেনেকৈ মায়ে তোমাক ডাঙৰ কৰিবৰ কাৰণে প্ৰয়াস কৰিছিল আৰু যেতিয়া তুমি নুশুইছিলা শুব নোৱাৰা জ্বৰত তুমি শুব নোৱাৰা কাষত তুমি শুব নোৱাৰা তোমাৰ কিবা এটা হ'লে তুমি শুব নোৱাৰা তেতিয়া মায়ে আকৌ গায় আছিল ৰজা তেওঁৰ ৰাণী দুগৰাকী এগৰাকী লাগিয়া গৰাকীয়ে লাগি আছিল খোজা লাগিয়ে কৰে মজা দুয়োৰাণীৰ লাগে ৰজাৰ বাঘে বেথা ৰজাৰ বাঘে বেথা বিহু আহে পূজা আহে তোমাৰ দেউতাই দিনৰ দিনটো কাম কৰে বা চাকৰি কৰে ৰ'দে বৰষুণে তেওঁ অফিচলৈ যায় বা কামলৈ যায় তেওঁ ঘূৰি আহে তোমাক একোলাত লয় তোমাক মৰম কৰে তোমাক ডাঙৰ কৰাৰ কাৰণে তেওঁ যিমান যি কৰিব লাগে সকলো কয় চাইকেলখন মাৰি মাৰিও হয়তো এই ৰ'দত তেওঁ ক'ৰবালৈ গৈছে তোমাৰ কাৰণে কিবা এটা ভাল বস্তু গোটাই আনিছে খাবৰ কাৰণে আৰু দেউতাই তোমাক মই কৈছিলোঁ যে পৃথিৱীত প্ৰথম খোজটো দেউতাই তোমাক সহায় কৰি দিছিল এই যিবোৰ ভাল লগা এই যিবোৰ মৰম এইবোৰ আমি কেতিয়াও মনত নেপেলাওঁ আমি একেবাৰেই মনত নেপেলাওঁ মোৰ যে মায়ে মোক ইমানখিনি মোৰ কাৰণে কৰিছে অকল মোৰ জীৱনটো ভাল হোৱাৰ কাৰণেই যে তেওঁ এই চৌকাত ভাত বনাই তেওঁৰ বেমাৰ হৈছে তেওঁ ভাল এখন চাদৰ লোৱা নাই দেউতাই এযোৰ ভাল কাপোৰ লোৱা নাই কেৱল তোমাক সুখী কৰিবৰ কাৰণে তোমাক ভাল লগাবৰ কাৰণে কিন্তু সেই দেউতা বা মা তোমাৰ নিচিনা ধুনীয়া আছিল তোমাৰ হাতখনত যিমান মিহি যিমান ধুনীয়া এতিয়া তোমাৰ মাৰ হাতখনো সিমান ধুনীয়া আৰু মিহি আছিল সেই হাতখন তুমি এবাৰ চুই চোৱা অনুভৱ কৰা তোমাৰ মাৰ হাতখন গাছীখনৰ নিচিনা হৈ গৈছে ধাৰ হৈ গৈছে কাম কৰোঁতে দেউতাৰ হাতখন ভৰি গোৰোহাকেইটা চাবাচোন ফাটি চিৰাল ফাটিছে ভৰি ফাটি তেজ ওলাই গৈছে কেৱল তোমাৰ জীৱনটো সুখী কৰিবৰ কাৰণে তোমাক ভাল কৰিবৰ কাৰণেই তেওঁৰ সেই চেষ্টা এইটো ৰ'দত তুমি যেতিয়া গছৰ ছাঁত বহি আছা ঘৰত ফেনত বহি আছা দেউতাই তোমালোকৰ কাৰণে কাম কৰি আছে কোনোবা অফিচত ক'ৰবাত পথাৰত ক'ৰবাত শাকনি বাৰীত ধাননি পথাৰত ইত্যাদি ইত্যাদি কিন্তু যেতিয়া দেউতাই তোমাক কিবা এটা তুমি ডাঙৰ হ'লা তোমাক সেই
অকণমানি ল'ৰাটো বা ছোৱালীজনী তিলকে তুলি তুলি কোচত লৈ লৈ পিঠিত লৈ লৈ দেউতাই ঘোঁৰা খেলিছিল, হাতী খেলিছিল, মায়ে খেলিছিল, দেউতাই খেলিছিল, খেলি খেলি তোমাক ইমানখিনি পোৱালেহি, অথচ তুমি ডাঙৰ হৈছা, ডেকা হৈছা, কিবা হৈছা, আৰু মায়ে যেতিয়া তোমাক কয় তুমি মোবাইলটো নাচাবা, তুমি মাক কাঢ়ি মাৰি উঠা। মায়ে কিন্তু দুখ নাপায়, তোমাৰ ভাল হ'বলৈহে কয়। দেউতাই যেতিয়া কয় বেটা ইমান মোবাইল নাচাবি, চকু বেয়া হ'ব, তোৰ পঢ়া শুনা বেয়া হ'ব, তুমি দেউতাক আজি ধমকি মাৰি উঠিছা, তই বেছি জাননে মই বেছি জানো। দেউতাই কিন্তু দুখ নাপায়, তোমাৰ ভাল হ'বলৈহে কয়। আজি যেতিয়া তোমাৰ সন্ধিয়া মায়ে ধূপ জ্বলাইছে, তুমি শুনিবাচোন, মায়ে যেতিয়া ধূপ জ্বলায় তেওঁৰ স্বাস্থ্যটো ভাল হৈ থাকিবলৈ তেওঁ প্ৰাৰ্থনা নকৰে ভগৱানৰ ওচৰত, তোমালোকৰ ভাল হ'বলৈ প্ৰাৰ্থনা কৰে যে ভগৱান মোৰ ল'ৰাটো ভালে ৰাখে, মোৰ ল'ৰাটোক পঢ়া শুনাৰ কাৰণে শক্তি দিয়া, মোৰ আমুক কৰা, মোৰ ল'ৰাটো ভাল হওক, স্বাস্থ্যৱান হওক। প্ৰতিদিনে ধূপডাল জ্বলাই জ্বলাই মায়ে সেয়া প্ৰাৰ্থনা কৰে। দেউতাই বিহুৰ দিনা কাপোৰ এযোৰ নোলোৱাকৈ তোমাৰ কাৰণে কাপোৰ এযোৰ দিবৰ কাৰণে ইচ্ছা কৰে, আৰু তুমি কি কৰা, ৰংটো কেতিয়াবা পচন্দ নহ'লে কাপোৰযোৰ দলিয়াই পেলাই কোৱা কি কাপোৰ আনিলে মই নিপিন্ধো। কিন্তু দেউতাই তোমাৰ কাৰণে কিমান হেঁপাহত কাপোৰযোৰ আনিছিল যে ল'ৰাটো ভাল পাব, কাপোৰযোৰ পিন্ধিব। আমি যিমানে ডাঙৰ হৈ আহিছোঁ, আমি মা দেউতাক ভাল পাবলৈ পাহৰি গৈছোঁ। মা দেউতাই যে মোৰ কাৰণে গোটেই জীৱনটো উৎসৰ্গা কৰিছে, গোটেই তেওঁলোকৰ ভাল লগাখিনি বাদ দি পেলাই তোমালোকৰ ভালৰ কাৰণে কৰিছে, সেইটো কথা পাহৰি যাওঁ। যেতিয়া তুমি মাৰ কোলাত আছিলা, মনত পেলোৱাচোন, তোৰ বুকুতে মুখ গুজি 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 পুৰাতে টোপনি, আঙুলিতে ধৰি 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 বুকু চাতে উঠি। মা শব্দটো তোমাক মায়ে শিকাইছে, দেউতাই প্ৰথমটো পৃথিৱীত তুমি আজি যিমতে কলকলাই আছা, সেই মাতটো শিকাবৰ কাৰণে মায়ে তোমাক দিনৰ পিছত দিন মা 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 বুলি শিকাবৰ কাৰণে তেওঁ প্ৰয়াস কৰিছিল। দেউতাই দেউতা বুলি শিকাবৰ কাৰণে প্ৰয়াস কৰিছিল। আজি সেইখন মুখেৰে, যিটো মুখেৰে তুমি প্ৰথম পৃথিৱীৰ শব্দটো কৈছিলা, সেই মানুহজনে তোমাক সহায় কৰিছিল। সেই মানুহজনলৈ, দেউতালৈ, মালৈ মুখখনলৈ মনত পেলাই চোৱা। আঙুলিতে ধৰি 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 বুকু চাতে উঠি, থুনুক থানাক মাতেৰে থুপুক থাপাক খোজেৰে, ইমান ডাঙৰ হলো মোৰে মা, মোৰে দেউতা। তোৰ বুকুতে মুখ গুজি 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 পুৰাতে টোপনি, আঙুলিতে ধৰি 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 বুকু চাতে উঠি, থুনুক থানাক মাতেৰে থুপুক থাপাক খোজেৰে, ইমান ডাঙৰ হলো মোৰে মা, মোৰে দেউতা। তেতিয়া তুমি দুখত কান্দি উঠা, ভাগৰি উঠা, মায়ে তোমাক এতিয়াও বুকুৰ মাজত সামৰি পেলাই কয়, আইজনী তই পাৰিবি, কিয় নোৱাৰিবি। দেউতাই কয়, কাৰণ তেওঁৱেই তোমাৰ কাৰণে পৃথিৱীত এতিয়ালৈকে দেখা একমাত্ৰ ভগৱান। কোনো পৃথিৱীৰ মঠ মন্দিৰ মছজিদত তুমি ঘূৰি ফুৰা ধূপ ধূনা লৈ ঈশ্বৰ তাত বিচাৰি তুমি নেদেখা। সঁচা সঁচি যদি তোমালোকে কেৱল ঈশ্বৰ হিচাপে দেখিছা, তোমালোকৰ মা দেউতা, যি নিজৰ জীৱনটো কুৰ্বান কৰে, নিজৰ গোটেই জীৱনটো তোমালোকৰ কাৰণে দি দিয়ে, কেৱল তোমালোকৰ কাৰণে নিজৰ সমস্ত শক্তি, নিজৰ ভাল লগা সকলো ত্যাগ কৰে তোমালোকৰ ভাল লগাবৰ কাৰণে, তোমালোকক সুখী কৰিবৰ কাৰণে, তোমালোকৰ জীৱনটো ভাল হ'বৰ কাৰণে। গতিকে যি হাল মা দেউতাই, যি ভগৱান স্বৰূপ মা দেউতাই তোমাৰ কাৰণে ইমানবোৰ কৰে, তুমি তোমাৰ জীৱনটো ভাল কৰিবৰ কাৰণে অকণো চেষ্টা নকৰিবানে?
তেওঁলোকক সুখী কৰিবৰ কাৰণে কৰাচোন। তুমিতো সুখী হ'বাই, তোমাৰতো জীৱনটো ভাল হ'বই। তেওঁলোকৰ এতিয়া একমাত্ৰ সপোন কেৱল তোমালোকৰ ভাল হোৱা। তোমালোক ভাল হ'লেই তেওঁলোকৰ সকলো সপোন সফল। আজি তুমি যিটো চোলাৰ কাৰণে হাহাকাৰ কৰিছা, আজি এখন ভাতৰ কাৰণে হাহাকাৰ কৰিছা, এখন কিতাপৰ কাৰণে হাহাকাৰ কৰিছা, মা দেউতাই যত্ন কৰিছে, কেতিয়াবা পৰা নাই। তুমি যদি সেইখিনি অতিক্ৰম কৰি ভাল লগাখিনি গোটাব পাৰা, মা দেউতাক যদি তুমি এখন ধুনীয়া মাৰ কাৰণে এখন ধুনীয়া চাদৰ তুমি কিনি দিব পাৰা, দেউতাৰ কাৰণে এখন ভাল চুৰিয়া বা চোলা দিব পাৰা, তাতকৈ আৰু তোমাক কি লাগিছে? পৃথিৱীত ক'তো তুমি ঈশ্বৰ বিচাৰি ধূপ ধূনা জ্বলাই থকাৰ কাৰণে একোৱেই কৰাৰ প্ৰয়োজন নাই, যদিহে তেওঁলোকক তুমি সেইকণ সুখ দিবলৈ সক্ষম হোৱা। অন্ততঃ মা দেউতাক সুখী কৰিবৰ কাৰণেই তুমি আজি সংকল্প লোৱা যে মই ভাল মানুহ হ'ম, ভালকৈ মই কিবা এটা কৰি দেখুৱামেই। মোৰ মা মোৰ দেউতাই ইমান কষ্ট কৰিছে মোৰ কাৰণে, মই কৰি দেখুৱাম। তুমি মাক কোৱা, তোৰে সপোন মোৰে, মোৰে সপোন তোৰে, তোৰে সপোন মোৰে, মোৰে সপোন তোৰে, তোৰে সতে মা হাতে ধৰি যাব খোজে মনে, তোৰে আদৰ মা তোৰে আশীষ মোৰ কপালতে আঁকি, তোৰ বুকুতে মুখ গুজি 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 উৰাতে টোপনি, আঙুলিতে ধৰি 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 বুকুচাতে উঠি, থুনুক থানাক মাতেৰে, থুপুক থাপাক খোজেৰে, ইমান ডাঙৰ হলো মোৰে মা, মোৰে দেউতাই সাহস দিয়ে আগবাঢ়ি যাবৰ কাৰণে। সকলো সমস্যা মই তাত পাতিলাম, তই মাত্ৰ কৰ, ভালকৈ কাম এটা কৰ, তই লাগি থাক, যি আছে মই তোক দিমেই, যি হ'লেও মই আনি দিমেই। দেউতাক কোৱা, তোৰ প্ৰেৰণাকে দেখি 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 বুকুতে বল বান্ধি, উৎসাহকে দেখি লেখি লেখি খোপনি পুতি, বেজাৰকে আঁতৰাই নতুন ৰঙে সজাই, খোজ দিলো বুজি দেউতা মোৰে দেউতা। মায়ে তুমি খাই ভাল পোৱা বুলি বেঙেনা পিটিকা বনাই, পোৰে, ভাজে, মাছৰ পিটিকা বনাই, তুমি স্কুলৰ পৰা যাবা বুলি মা ৰৈ থাকে, তুমি যোৱাৰ লগে লগে আঁতৰপুটকৈ ভাতকেইটা দিয়ে, আৰু তুমি মাছৰ পিটিকাত নিমখ অকণ বেছি হ'ল বুলি পানী ঢালি পেলাই ঠেকেচা মাৰি গুচি আহা। মায়ে দুখ নাপায়, কিন্তু তোমাৰ ভাল লাগক বুলিয়েই, ভাল হওক বুলিয়েই তেওঁ সেইটো প্ৰয়াস কৰে। তোৰ দুখৰে চকু পানী, ভাগৰৰে টোপনি, কিদৰে আঁতৰাও মা, তোৰ দুখৰে চকু পানী, ভাগৰৰে টোপনি, কিদৰে আঁতৰাও মা, তোৰ মৰমৰে বুজনি, চেনেহৰে ধমকি, জানোচা হেৰুৱাও মা, তোৰে সপোন মোৰে, মোৰে সপোন তোৰে, তোৰে সপোন মোৰে,
সপোন তোৰে হতে মা হাতে ধৰি যাব খোজে মনে তোৰে আদৰ মা তোৰে আখি মোৰ কপালতে আঁকি তোৰ বুকুতে মুখ গুজি 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 কোলাতে টোপনি আঙুলিতে ধৰি 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 বুকু চাতে উঠি থুনুক থানাক মাতেৰে থুপুক থাপাক খোজেৰে ইমান ডাঙৰ হলো মোৰে মা মোৰে দেউতা। মাৰ হাতখন এবাৰ চুই চোৱা, দেউতাৰ হাতখন এবাৰ চুই চোৱা, নিশ্চয় দেখি আছা চাগে, লগ পাই আছা বুলি মই ভাবিছোঁ। সদায় দেউতাৰ হাতখনত ধৰি তুমিও প্ৰতিজ্ঞাবদ্ধ হোৱা বা সংকল্প লোৱা যে দেউতা বা মা মই জীৱনত মোৰ জীৱনটো মই ভালটো কৰিমেই, মই কিবা এটা সঁচাকৈ কৰি দেখুৱাম। যিটো তেওঁলোকে অন্তৰৰ পৰা বিচাৰি আছে, যিটো তেওঁলোকে সঁচাকৈ তোমালোকক লৈ সপোন দেখি আছে, সেই শ্ৰমখিনি অন্তৰৰ মূল্য তোমালোকে দিবলৈ প্ৰয়াস কৰিব বুলি মই ভাবিছোঁ। আৰু মইতো আশা কৰিছোঁ চাগে তোমালোকে নিশ্চয় নিজক দেখিছাগে। আৰু যদি কোনোবাই সঁচাকৈ দেখিছা, মই কনফাৰ্ম সঁচাকৈ তোমালোকৰ পৰা এটা শুভ খবৰ যে সঁচাকৈ আমাৰ ল'ৰা ছোৱালীবিলাকে দেখিলে যে সপোন কেনেকৈ দেখিব পাৰি, নিজৰ কাৰণে কি কৰিব পাৰি, মা দেউতাৰ কাৰণে কি কৰিব পাৰি। আজি মা দেউতাৰ অবিহনে তুমি নিজকে এক মুহূৰ্ত কল্পনা কৰি চোৱাচোন, তোমাৰ জীৱনটোৰ কি মূল্য আছে বা তুমি কেনেকৈ থাকিবা, কি কৰিবা। অন্ততঃ শুবৰ সময়ত বা ৰাতিপুৱা উঠি সেই তোমাৰ ভগৱান স্বৰূপ মা দেউতাক এবাৰ অন্ততঃ মনৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাবা যে তুমি মোৰ কাৰণে ইমান দূৰ কৰিছা, ইমান কাম কৰিছা, ইমান কষ্ট কৰিছা, তুমিও ভালকৈ থাকা, তোমাৰো ভাল হওক, তোমাৰ স্বাস্থ্যটো ভাল হওক, তুমি ভালকৈ থাকা। তোমাক ভাল কৰিবৰ কাৰণে মই মোৰ ফালৰ পৰা যি প্ৰয়াস কৰিব পাৰিম মই কৰিম। স্কুলৰ পৰা গৈ মই মোবাইলটো টিপি থকাতকৈ মায়ে যদি ভাত ৰান্ধি আছে মই আলু এটা কুটি দিব পাৰোঁ নেকি, মাক মানে অকণমান মই সহায় কৰি দিব পাৰোঁ নেকি। মায়ে ছাগলীকেইটা খেদি আনিছে, মই এটা ধৰি যদি গোহালিত বান্ধি দিলোহেঁতেন, হাঁহজনী যদি মই এনেই থকা সময়ত যদি মই চাউল কেইটামান দিলোহেঁতেন, সেইকেইটাই মোক মোৰ পঢ়া শুনা খৰচত মোক জীৱনটো ভাল কৰাত সহায় কৰিলেহেঁতেন। কিন্তু মই কেতিয়াও মাৰ কষ্টখিনিক মই এবাৰ মুখখন তুলি নাচাওঁ। আজি মই অন্ততঃ মই ভাবিছোঁ তোমালোকে গৈ ঘৰত মাৰ মুখখন, দেউতাৰ মুখখন এবাৰ ঘড়ীৰ পৰা মোলৈ চাবা। তেওঁলোকৰ বডিয়ে, তেওঁলোকৰ শৰীৰে তোমালোকক কি কথা কয়, কি সপোন দেখুৱাই আহে। আৰু অন্ততঃ এইটো কথা বিশ্বাস কৰিবলৈ শিকা, পৃথিৱীত যদি দেখাকে ভগৱান আছে সেয়া কোন হয়, সেইটো অন্ততঃ বিশ্বাস কৰিবলৈ শিকা বুলি মই কামনা কৰিছোঁ। আৰু মই মোৰ অনুষ্ঠানিকতে সামৰণি মাৰিছোঁ। তোমালোকে ৰিলেক্স হ'ব পাৰা, অকণমান চকু মুদি থাকিব পাৰা, তোমালোকৰ কথা